Hello everyone, good morning. আজি হল একদম বছৰৰ শেষৰটো দিন। এই 2024 চনটো মোক কি দিলে হেতু আপোনালোকক নকওঁ, আপোনালোকক কি দিলে হেতু কমেন্ট এটা কৰিব। বছৰটোত বহুত বেছি দুখ, কষ্ট, সুখ এইবিলাক বহুত কিবা কিবি অনুভৱ হয়, কিন্তু এবাৰ ভাবিছো 25 চনটো সকলোৰে জীৱনলৈ সুখৰ বাৰ্তা কঢ়িয়াই আনক আৰু লগতে বহুত বেছি ভালকে থাকক। দুখ বিলাকটো থাকিবই মানুহৰ জীৱনত, নে কি কয়? দুখৰ লগতে সুখ আহক। আৰু আজি ভিডিওটো এনেকৈ আৰম্ভ কৰিছো ৰাতিপুৱাই ভাবিছো আপোনালোকক 31 ডিসেম্বৰটো কেনেকৈ মই গোটেই দিনটো কেনেকৈ পাৰ কৰো এটা অকনমানিকৈ ভিডিও বনাম, আপোনালোক সকলোৱে চাব। আৰু মই ভাবিছো নতুন বছৰত মই আপোনালোক সকলোলৈ কিবা এটা ভাল কন্টেন্টৰ ওপৰত ভিডিও বনাম আৰু লগতে আপোনালোকক মই মিনি ব্লগ শেয়াৰ কৰিম বুলি চেষ্টা কৰি চাম, যেটা আপোনালোকে মৰম দিয়ে। ঠিক আছে, তেন্তে বলক আজি ভিডিওটো আৰম্ভ কৰি দিয়া যাওক, নে কি কয়? একদম এগিলাস গৰম পানী লৈ লৈছো ৰাতিপুৱা মৰ্নিং আমি এতিয়া ব্ৰেকফাষ্ট কৰিছো। আমাৰ এতিয়া 31 মানিবলৈ ওলালে নে আজি মোক নিনিয়ে এইফালে টিভি লাগি আছো। আৰু আজি বনালো কোমল চাউলৰ পোলাও বনাইছো। ভাল হৈছে নে? কোমল চাউলৰ পোলাও এইটো খাই বহুত বেছি টেষ্টি লাগে, খাই লওঁ। এইফালে আমাৰ হৰলিক্স এয়া আৰু এয়া মোৰ মই একদম পানী খোৱা গ্লাছটোতে আধা গ্লাছ লৈ লৈছোঁ। ব্ৰেকফাষ্ট কৰাৰ পাছৰ পৰা একদম ইটো সিটো কৰি আছোঁ, কিন্তু মোবাইলটো ল'বলৈ সময় পোৱা নাই। আৰু এতিয়া লাঞ্চ আজি একদম চিম্পলকৈ বনাম, যিহেতু আজি 31 হয়। ৰাতিকেতো অকণমান কিবা কিবি খাব লাগিব আৰু অকণমান কিবা কিবি, সেইকাৰণে ভাবিছোঁ আজি একদম চিম্পলকৈ লাঞ্চ খাওঁ। একদম এখনীয়াকৈ বনাইছোঁ। মানে আমাৰ মাহঁতে কয় যে আজি এখনীয়াকৈ বনাওঁ আৰু কিবা এটা। আজি মই একদম ছেইম তেনেকৈ বনাইছোঁ, এখনীয়াকৈ বনাম। ভাত আৰু কিবা এটা চব্জি বনাম, তেনেকৈ খাম। আৰু আপোনালোকে নাৰিকলৰ এইটো অৱস্থা, আৰু এইজোপা আমাৰ নাৰিকলজোপা পাৰিলে পাপাই এতিয়া। আৰু এইফালে চাহ তাহ খাই বৈ আমি আজৰি হৈ ধুনীয়াকৈ বৈছোঁ। আৰু আমাৰ এইটো তম্বু, আজি আমি পিকনিক খাম ইয়াত। আৰু মই এটা একদম ধুনীয়া কাম কৰি আছোঁ, ধুনীয়া বুলিয়ে ক'ম আৰু এইফালে। আৰু এয়া মা আৰু মই দুইজনী বহি আছোঁ, মানে মায়ে মই বহি লেকচাৰ মাৰিম এইবিলাকে। মই নিজৰ কাম কৰিছোঁ, মাও মোবাইল চাইছে, কিবা কৰিছে। এনেকৈ দিনটো পাৰ হ'ল। তাৰপাছতে এয়া দুপৰীয়া ভাত মই এতিয়াহে খাইছোঁ। এইফালে বনাইছিলোঁ লাও আৰু আলু চব্জি, এনেকৈ এখনীয়াকৈ বনাইছিলোঁ। সেইফালে এটা জলফাই লৈ লৈছোঁ, আৰু মায়ে মানে আমলেট বনাইছিলে, এনেকৈ ভুজিয়া টাইপত এনেকৈ খালোঁ। আৰু এইফালে সন্ধিয়া সময়ত ভাবিলোঁ আমি দুইজন অকণমান ওলাই যাওঁ, যাবলৈ ওলাইছোঁ। অকণমান ওলাই যাওঁ, 31 ডিচেম্বৰ মানে বছৰৰ শেষটো বুলি অকণমান ওলাই ফুৰি আহোঁগৈ। ফুৰি মানে কি আৰু বজাৰ কেইটামান আছে, সেয়াকে কৰি আহোঁগৈ। যিহেতু ৰাতিকৈ পাৰ্টি হ'ব, আৰু সৰু সুৰাকৈ পাৰ্টিনো কি আৰু, ঘৰৰ আমি 6টাই মানুহ, সুমন বাহঁতক ধৰি। আমিতো 4টা, আৰু ইভাগে সুমন বাহঁতক ধৰি 6টা মানুহ। আমি 6টাই বুলি ভাবিছোঁ আজি মানে ৰাতিকৈ অকণমান 31 বুলি কিবা এটা খাম আৰু বাহিৰতে ৰান্ধিম কৰিম এনেকৈ। চ' এতিয়া ওলাই যাওঁ। একদম ঠাণ্ডা যিহেতু পৰিছে, সেইকাৰণে চুৱেটাৰটো এটা ধুনীয়াকৈ পিন্ধি লৈছোঁ। হ'লেও ঠাণ্ডাটো আগতকৈ কিন্তু এইকেইদিন অকণমান কম লাগিছে। মাৰি যোৱা দুদিনমানৰ আগত বৰষুণ দিয়াৰ পৰা আমাৰ ঠাণ্ডাটো মই ইমান অনুভৱ কৰা নাই, কিন্তু হ'লেও আৰু সন্ধিয়া সময়কণত ঠাণ্ডা লাগে। আৰু সেইকাৰণে একদম পূৰা পেকেটিং হৈ যাম, পূৰা পেকিং কৰি ল'ম নিজকে। পেকিং কৰিছোঁ, বাইকত গ'লে বহুত ঠাণ্ডা লাগে। মাৰ্কেট যাওঁ, অইল মাৰ্কেট। কাণখন ঢাকাটোৱে মেইন, আৰু নহ'লে ইমান ঠাণ্ডা লাগে। ঠিক আছে, বলক তেন্তে গৈ থাকোঁ। আৰু আজি আমাৰ 31টো মানে 31 ডিচেম্বৰটোত আজি মানুহজন মোৰ লগত ৰাতিপুৱাৰ পৰা নাই বুলি ক'বা। ব্ৰেকফাষ্টে ৰাতিপুৱা লগতে কৰিলোঁ, তাৰপিছত নাই। এতিয়া আহি পাইছে অকণমান আগত, ভাত পানী খাই মেলি আজৰি হৈছে, মানে কিবা কামত ঘূৰি ফুৰিছিলে। আকৌ এতিয়া মোৰ লগত মানে মানুহজনীক অকণমান খোজ কৰিব লাগিবতো। ৰাতিপুৱাই কৈ পঠিয়াইছোঁ যে ৰাতি যেতিয়াই আহক মাৰ্কেট যামেই। সেয়া মাৰ্কেট যাবলৈ ওলাইছোঁ, গৈ আহোঁ। একদম ভিডিঅ' কৰি থাকোঁ, এইখিনি পটককৈ মানে চকুত আহি পৰিলে বস্তু দুটা বোলো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ, যিহেতু শ্বেয়াৰ কৰাই নাই, দেখুৱাই নাই আপোনালোকক। আহকচোন চাওঁ তেন্তে কি বস্তু হয়। এইটো হৈছে ত্ৰিদীপ নাট্যগোষ্ঠী, এই দুলীয়াজানৰ মধুপুৰ তিনিআলিৰ। এয়া হৈছে আপোনাৰ ভাওনা টিম হয়। এইটো সদৌ অসম ভিত্তিত ভাওনা পাতিছিলে। আপোনাৰ এই ৰিচেণ্ট পাতি গৈছে 6 আৰু 12 পুহত, 6ৰ পৰা 12 পুহলৈকে পাতিছিলে। গোটেই কেইদিন পাপা কণ্টিনিউ চাইছেগৈ এইখন ভাওনা। আৰু ইয়াতে এটা মানে পুৰস্কাৰ দিছিলে পাপাই। সেয়াই পুৰস্কাৰটোৰ বিনিময়ত, মানে বিনিময় বুলি এইটো কাৰণেই কৈছোঁ, পুৰস্কাৰটো দিছিলে কাৰণে এটা ধুনীয়াকৈ সন্মান জনাইছে, লগত এখন চেলেং দিছে, আৰু এইটো দিছে ট্ৰফিটো। ইমান বেছি ধুনীয়া দেখিছেনে? আৰু এইখিনি আচলতে থ'বলৈ আমাৰ শ্বকেছটো জেগা নাইকিয়া হৈ গৈছে। মই ভাবিছোঁ এটা বেলেগ
কিবা এটা ব্যৱস্থা কৰিব লাগিব মই ভাবিছোঁ আপোনালোকে আশীৰ্বাদ কৰিবচোন মই যাতে এই বস্তুখিনি পাপাৰ এই সন্মানখিনি ভালকৈ সংৰক্ষণ কৰি ৰাখিব পাৰোঁ আৰু এইটো হৈছে দুলীয়াজান আঞ্চলিক ৰাসৰ এইটো তেওঁকে দিছিলে পাপাকে দিছিলে কিন্তু নামটো লিখি দিয়া নাই কিন্তু এইটো ধুনীয়াকৈ এনেকৈ দিছিলে সন্মান জনাইছিলে ৰাসৰ পৰা দিছিলে এইটো দেখিছেনে আপোনালোকে বহুত ধুনীয়া এইকেইটা মই আপোনালোকক দেখাইছোঁ ৰ'ব এইকেইটা 2024 চনত পাপা পাইছিলে মানে পাপাক সন্মান জনোৱা হৈছিলে চ' আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ ভাল লাগিছে নাই জনাব এইফালে পিকনিক খাম বুলি শুই আছে এতিয়া উঠিছে দেই সেয়া পিকনিক খোৱা মানুহ আপুনি নাখায় নেকি চানা এয়া আমাৰ 31st নাইটৰ বাবে আমি গোটেইখিনি প্ৰিপাৰেশ্যন কৰি ল'লোঁ এইফালে জুই চুই জ্বলোৱা হৈ গ'ল আৰু এইফালে মই বনাবলৈ লৈছোঁ মাছৰ কাৰী মানে মাছৰ জোল আৰু ইয়াতে প্ৰথমতে মাছখিনি ফ্ৰাই কৰি ল'ব লাগিব পাপাই কিবা কুহি মাছ নে মিৰিকা মাছ আনিছিলে আৰু এই লোকেল মাছবিলাক ফ্ৰাই কৰিবলৈ অকণমান কষ্ট হয় মানে মোৰ ভয় লাগে এই ফুটে আৰু লগতে ভাগিও যায় যদি ভালকৈ তেল চেলখিনি গৰম নহয় বাকী এইফালে মাংস পুৰি আছে গাহৰি আৰু ব্ৰইলাৰ পোৰা মাংস খালোঁ খাই ভালেই লাগিলে পোৰা মাংসখিনি কিন্তু ভাতৰ লগত আজি মাছটোৱে মানে মেইন কোৰ্চত আছে আৰু দেই এইফালে ভাত পানী বনাই মেলি আজৰি হৈ গোটেইখিনিয়ে ধুনীয়াকৈ গপচপ মাৰি আছোঁ লেকচাৰ মাৰি আছোঁ আৰু পাৰ হৈ যোৱা দিনবিলাকৰ কথা পাতিছোঁ আহিবলগীয়া নতুন দিনত কোনে কি কাম ভাল কাম কৰিব চব ভালে থাকক এইবিলাকেই আৰু আলোচনা কৰি আছোঁ বাকী আপোনালোকৰ 31st কেনেকৈ গ'ল আমাৰ পিছে 31st ইমানো ভাল নগ'ল ইমানো বেয়াও নগ'ল 2024 চনটোৱে আমাক দি থৈ গ'ল এটা বৰ ডাঙৰ দুখ যাতে সেই 25 চনটোত সেই দুখটো সোনকালে নাইকিয়া হওক বুলিয়ে ভাবিছোঁ আৰু এইফালে আমাৰ এওঁ দেখিছেনে দুখ পালেই নহয় আৰু মানুহৰ জীৱনটো যে আৰু দুখ সুখেই জীৱন নে কি কয় এইফালে আমাৰ ইয়াৰ হাঁহি দেখিছে নাই একদম ঠিক আছে কৈ দিম 2024টো ফাইনেলি শেষ হ'ল গোটেই বছৰটোৱে বহুত কিবা কিবি বহুত দিলে কিন্তু ভালতকৈ বহুত বেছি বেয়া দিছে বুলিয়ে ক'ব লাগিব দিলে আৰু গ'ল আৰু সেইটো বাদ দি দিলোঁ আৰু 2025 চনটো সকলোৰে ভাল হওক সেইটোৱে মানে আশা কৰিছোঁ বাকী এতিয়া আমি 2024 চনৰ 31 ডিচেম্বৰ খানা খাবলৈ লৈছোঁ মাহঁতে খালে আৰু মানে আমাৰ অকণমানো ভোকে লগা নাই এইটো যি দি ম'ম' চম' খালোঁ চিকেন খালোঁ মানে পোৰা মাংস খালোঁ আকৌ কোল্ড ড্ৰিংকছ খালোঁ এইবিলাক খাই মানে পেটটো ভৰ্তিয়ে হৈ আছে কিন্তু ভাতটো নাখালে মানে নাখালেও নহয় মাহঁতে কৈছে খাই লওঁ সেয়া আমি চব মাহঁতক বাহিৰ মানে এনেকৈ পিকনিক টাইপৰ হৈছিলে ন বাহিৰতে খালে মাহঁতে চবেই আলহী আহিছিলে দেখিলে ভাইটিহঁত আহিছিলে আৰু নিৰ্মলদা আহিছিলে কিন্তু আমি দুজনে নাই খোৱা আমি দুটাই এতিয়া ভিতৰতে খাই লওঁ অকণমান ঠিক আছে তেন্তে আজি ভিডিঅ'টো এনেকৈ শেষ কৰিছোঁ আকৌ নতুন বছৰৰ পৰা নতুন উদ্যমেৰে ভিডিঅ' বনাম আশা কৰোঁ আপোনালোক সকলোৱে বহুত বেছি মৰম কৰিব নে কি কয় হ্যাপি নিউ ইয়াৰ বাই বাই লাভ ইউ অল সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জনাই আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ কাৰণ এতিয়া বাজিলে সেই ফিল আছে ধৰিব নোৱাৰিব 12:20 ভাত খাওঁ বাই বাই